কাছাৰত জব্দ ৩ কোটি টকাৰ হেৰোইন। কাছাৰৰ উজান তাৰাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন বলেৰো বাহনৰ পৰা জব্দ কৰা হয় ৪০০ গ্ৰাম হেৰোইন। গ্ৰেপ্তাৰ শ্ৰীভূমিৰ দিলৱাৰ হুছেইন নামৰ সৰবৰাহকাৰীটো। কাছাৰৰ মাজেৰে বহিৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল এই বৃহৎ পৰিমাণৰ হেৰোইনখিনি। আমি পুনৰ জনাইছোঁ, এখন বলেৰো বাহনৰ পৰা জব্দ কৰা হৈছে প্ৰায় বৃহৎ সংখ্যক হেৰোইন আৰু গ্ৰেপ্তাৰ দিলৱাৰ হুছেইন নামৰ এটা সৰবৰাহকাৰী। কাছাৰত জব্দ হৈছে ৩ কোটি টকাৰ হেৰোইন। কাছাৰৰ উজান তাৰাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বলেৰো বাহনৰ পৰা জব্দ কৰা হয় ৪০০ গ্ৰাম হেৰোইন। গ্ৰেপ্তাৰ শ্ৰীভূমিৰ দিলৱাৰ হুছেইন নামৰ এটা সৰবৰাহকাৰী। কাছাৰৰ মাজেৰে বহিৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল এই বৃহৎ পৰিমাণৰ হেৰোইনখিনি। আমি ৩০টাকৈ চাবোনৰ বাকচত সন্দেহযুক্ত হেৰোইন থকা অৱস্থাত আমি এটা গাড়ীৰ পৰা আমি জব্দ কৰোঁ। তাত থকা যিজন ব্যক্তি, তেওঁৰ নাম দিলৱাৰ হুছেইন, তেওঁৰ ঘৰ হ'ল পাথাৰকান্দি শ্ৰীভূমি। তেওঁ এই গোটেই সামগ্ৰীখিনি ৩০টা চাবোনৰ বাকচত সন্দেহযুক্ত হেৰোইন তেওঁ কঢ়িয়াই লৈ আহিছিলে। সামগ্ৰীখিনিৰ চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় ৩ কোটিৰো অধিক হ'ব।